ডিব্ৰুগড়ত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত অংশগ্ৰহণ জনগোষ্ঠীটোৰ আন কেইবাটাও সংগঠনৰ অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সংগঠন কেইটাৰ আৰু এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ পৰা আমাক পৰিৱেশ দেখুৱাব দেৱজিৎ চুটিয়াই হয় নিশ্চয়কৈ ক'ব লাগিব আসলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি আন্দোলন সেই আন্দোলনৰ অন্যতম অংশীদাৰ হৈছে মটক জনগোষ্ঠী আৰু মটক জনগোষ্ঠীয়ে তেওঁলোকক জনজাতিকৰণৰ বাবে যি দীৰ্ঘদিনৰ পৰা যি দাবী উত্থাপন কৰি আছে সেই দাবীৰ সন্দৰ্ভত তেওঁলোকে সময় আন্দোলন কৰি আছে আৰু আজিও দেখা পোৱা গৈছে মটক জনগোষ্ঠীৰ সদৌ মটক যুৱ ছাত্ৰ সন্মিলনৰ লগতে আন কেউটা সংগঠন তেওঁলোকৰ যি ভগ্নী সংগঠন আছে কেউটা সংগঠনে সৰ্বমুঠ 8টা সংগঠনে সন্মিলিতভাৱে আজি ডিব্ৰুগড়ত এক প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড় চকিডিং চাৰিআলিত তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে 3 ঘণ্টা জুৰি তেওঁলোকৰ সৰ্বমুঠ তেওঁলোকৰ আছে 10 দফীয়া তেওঁলোকৰ দাবী আছে মটক জনগোষ্ঠীক জনজাতিকৰণৰ লগতে অন্যান্য যিসমূহ দাবী আছে তেওঁলোকৰ জনগোষ্ঠীৰ সন্দৰ্ভত তেনে 10টা দাবীৰ সমৰ্থনত তেওঁলোকে আজি ডিব্ৰুগড়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ কেউটা সংগঠন মটক জনগোষ্ঠীৰ কেউটা সংগঠনে সন্মিলিতভাৱে দেখা পোৱা গৈছে এই যি তেওঁলোকৰ যি আন্দোলন সেই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে ইতিপূৰ্বে এটা কথা ঘোষণা কৰিছিল যে মটক জনগোষ্ঠীক যদি শীঘ্ৰে জনজাতিকৰণ নকৰে তেতিয়াহ'লে এইবাৰ তেওঁলোকৰ যি আন্দোলন সেই আন্দোলন ভয়াৱহ হ'ব আৰু সেইমতে তেওঁলোকে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল প্ৰায় তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিব তেওঁলোকে ৰেল অৱৰোধ কৰিব তেওঁলোকে এয়াৰপোৰ্ট অৱৰোধ কৰিব দৰে এলানি যি আন্দোলনৰ কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত আজি দেখা পোৱা গৈছে প্ৰথমটো কাৰ্যসূচী তেওঁলোকে ডিব্ৰুগড় চৌকিডিঙিত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছে আৰু ইয়াত মটক জনগোষ্ঠীৰ কেউটা জনগোষ্ঠী যিহেতু ইয়াত সন্মিলিতভাৱে ইয়াত বহিছে মই তেওঁলোকৰ নেতৃত্বলৈ গৈছোঁ যিহেতু তেওঁলোকৰ যি আপোনালোকৰ যি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে তাৰে প্ৰথমটো কাৰ্যসূচী আজি আপোনালোকে আজি ৰূপায়ণ কৰিছে কি ক'ব এই সন্দৰ্ভত চাওক আজি মটক জনগোষ্ঠী কেউটা সংগঠনে আমি মটক জনগোষ্ঠীটো জনজাতিকৰণৰ সন্দৰ্ভত লগতে অসমৰ বৃহত্তৰ কেইবাটাও আমি সমস্যাৰ ওপৰত অৰ্থাৎ 12টা বিষয়ৰ ওপৰত আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ মূল আজি আমাৰ প্ৰতিবাদস্থলত আমি প্ৰবঞ্চনা এটা আজি প্ৰতিবাদ বুলি কৈছোঁ যিহেতু আমাৰ কেন্দ্ৰীয় চৰকাৰেও মিছা কথা কৈছে অসম চৰকাৰেও মিছা কথা কৈছে আমি মটক জনগোষ্ঠীলৈ কথাৰ বৰ চহকীও নহয় কিন্তু মটক জনগোষ্ঠীক জনজাতি নিদিয়ালৈকে মটক জনগোষ্ঠীক আটাইকেইটা যৌথভাৱে এই মঞ্চৰ পৰা আমি এটা কথাই ঘোষণা কৰিছোঁ আমি যিহেতু কথাৰ চহকী আৰু মিছলীয়া নহয় অনাগত দিনত মটক জনগোষ্ঠী জনজাতিকৰণ নাপালে আমি যে এটা বলিষ্ঠ ৰূপে এটা সাংঘাতিক এটা আন্দোলন কৰিম আমাৰ ভাষাত ক'ব গ'লে আমি অসম এটা সময়ত জনজাতিকৰণ নাপালে আমি অসম জ্বলাই দিম মটক সন্মিলনৰ আজি ইয়াত অংশগ্ৰহণ কৰিছে আপোনালোকে কি ক'ব হয় ধন্যবাদ আজি সদৌ অসম মটক সন্মিলন মটক যুৱ ছাত্ৰ সন্মিলন মটক মহিলা পৰিষদ আৰু মটক ছাত্ৰ সন্থা এই যৌথ সংগ্ৰামখন আৰম্ভ হৈছে ইয়াৰ মুখ্য দাবী হৈছে আমাৰ জনজাতিকৰণ আমাক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বাৰে প্ৰতাৰণা কৰি আছে আৰু আমাক 6 মাহৰ আগতে কৈছিল যে আপোনালোকক 6 মাহৰ পিছতে আপোনালোকক জনজাতি প্ৰদান কৰা হ'ব কিন্তু আজিলৈকে এই জনজাতি প্ৰক্ৰিয়াটো আগবঢ়া নাই এবাৰ সংসদত উত্থাপন কৰা বিল এখন আকৌ পুনৰ ঘূৰি আহিব পাৰে নেকি এনেবিলাক বিষয়ে আমি অতি শংকিত হৈ পৰিছোঁ সেয়েহে মটক জনগোষ্ঠীৰ কেউটা সংগঠনে একত্ৰিত হৈ আজি আমাৰ আন্দোলনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ।